RTI যিটো তথ্য যে ওলাই পৰিল আসাম ইনফৰমেশ্যন কমিশ্যনৰ 945টা যিটো 2nd এপিল বা কমপ্লেইনৰ যিটো পিটিশ্যন পেণ্ডিং হৈ আছে আৰু বৰ্তমান যিটো আসাম ষ্টেট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ ইনচাৰ্জ আৰু এজন মেম্বাৰ দুইজনে আছে এই দুইজনে যদি ইমানসমূহ যদি পেণ্ডিং যদি এটা আসাম ইনফৰমেশ্যন কমিশ্যনৰ যদি হেণ্ডেল যদি কৰে তেতিয়া এই বছৰ পিছতে শুনানিটো পাব এনেধৰণৰ কথা তো এনেকুৱা ধৰণৰ যে দুৰ্বল কৰাৰ যে মেইন দায়ী হ'ল আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিয় তেখেতক মেইন কাৰণ দিয়া সেকশ্যন 15 ক্লজ 3 অনুযায়ী তেখেতে চেয়াৰমেন হয় সিলেকশ্যন কমিটিৰ কাৰণে যদি তেখেতে যদি পদক্ষেপ যদি ল'লে হয় তেতিয়াহ'লে নিযুক্তিটো প্ৰদান কৰিব লাগিছিলে ষ্টেট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ আৰু তিনিজন ইনফৰমেশ্যন কমিশ্যনাৰৰ লাগিছিল কিয়নো RTI এক্টৰ যিটো সেকশ্যন 7 লিখা আছে যে এইটো যিটো এই মাহৰ ভিতৰতে তথ্যটো প্ৰদান কৰিব লাগে আৰু এই মাহৰ ভিতৰত যদি তথ্য যদি প্ৰদান কৰিব যদি নোৱাৰে তেতিয়াহ'লে RTI এক্টখনৰ যিটো মূল ফিলচফি বা উদ্দেশ্যখিনি ধ্বংস কৰা হ'ব আইনৰ মতে এইটো 10জন মেম্বাৰ আৰু এজন যিটো ষ্টেট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ 11জন থাকিব লাগে কিন্তু 11জন থাকিব লাগে বুলি কওঁতে RTI আইনখনে কিন্তু এইটো ডিম নেচেচাৰী বুলি টাৰ্ম এটা আছে এইটো প্ৰয়োজন সাপেক্ষে এইটো কৰিব লাগে প্ৰয়োজন সাপেক্ষেটো কি হ'ব যে কিমানটা কেছ আহে কিমানজন থাকিলে উইদাউট পেণ্ডিং যাব পাৰিব এনেকা ফিলচফিতে হ'ব তো তেনেকা ফিলচফি যদি হয় অসমৰ কাৰণে মোৰ যিটো অনুমান হিচাপত 5জন মেম্বাৰ আৰু এজন চিফ ইনফৰমেশ্যন কমিশ্যনাৰ থাকিলে এইটো উইদাউট পেণ্ডিং যাব পাৰিব খালী হৈ আছে এতিয়া 8জন মেম্বাৰৰ খালী হৈ আছে আৰু এজন যিটো চিফ ইনফৰমেশ্যন কমিশ্যনাৰৰ পষ্ট খালী হৈ আছে এনেকা কৰা বুলি ক'ব লাগিব কিয়নো এইটো প্ৰাক্তন যিটো আসাম ষ্টেট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ এইটো সন্মানীয় ভাস্কৰজ্যোতি মহন্তই যিটো পদত্যাগ কৰিছিলে নৱেম্বৰ 5, 2025 তেখেতে স্পষ্টকৈ উল্লেখ কৰিছিলে যে নিজৰ ভায়ক শ্যামকানু মহন্তৰ যিটো কিমান ধন ৰাজ্য চৰকাৰৰ পৰা এইটো ওলোৱা হ'ল এইটো তেনেকা আবেদন আহিছে এইটো কনফ্লিক্ট অফ ইণ্টাৰেষ্ট আছে মই আজি ৰিজাইন কৰিলোঁ বুলি স্পষ্টকৈ কৰিছিল মই ভাল পাইছোঁ কিন্তু এটা আমাৰ যিটো সন্মানীয় যিটো মুখ্যমন্ত্ৰী যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যেহেতু যিটো শ্যামকানু মহন্তৰ যিটো বহু ধৰণৰ আবেদন যিটো আহি আছে যে ৰাইজে জানিব বিচাৰিছে যে লাৰ্জাৰ পাব্লিক ইণ্টাৰেষ্টত এইখিনি সোনকালে যাতে পাওঁ তেনেধৰণৰ তেখেতৰ মানে ইচ্ছা নাই তেখেতৰ অনীহা হৈ আছে যে শ্যামকানু মহন্তই কিমান ধন ৰাজ্য চৰকাৰৰ পৰা ওলাই নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে আৰু ব্ৰেণ্ড এম্বাছেডৰ জুবিন গাৰ্গৰ নামত কিমান টকা হৰলুকি কৰিলে সেইটো ৰাজহুৱা কৰিবলৈ অন্তৰখনত মানে একো ইচ্ছাই নাই সেইকাৰণে আজিলৈ এইটো নিযুক্তি প্ৰদান নহ'ল ষ্টেট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ আৰু 3জন মেম্বাৰৰ সেইখিনি মই ক'ব বিচাৰোঁ বিশেষ কৰি যে মই এক্সাম্পল হৈ পেলাই কওঁ যে এইটো বলিন ডকাৰ যিটো RTI আছিল যিটো ডাইৰেক্ট যিটো ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰৰ পৰা কিমান ধন শ্যামকানু মহন্তই এইটো হৰলুকি কৰিলে এইখিনি RTI আবেদনটো ইভেন এইটো আমাৰ যিটো প্ৰাক্তন যিটো এগ্ৰিকালচাৰ মন্ত্ৰী যিটো অতুল বৰা ডাঙৰীয়া নিজেও কৈছিলে যে যোৱা বছৰলৈ আমি দিছিলোঁ বুলি এইটো চৰকাৰেতো কোনো শ্বেতপত্ৰ প্ৰকাশ কৰা নাই কিন্তু আমি ৰাইজে যিটো সজাগ ৰাইজে যিটো বা জুবিন অনুৰাগী বলিন ডেকাই সেইখিনি তথ্য ৰাজহুৱা কৰাৰ কাৰণে RTI কৰাৰ পিছতেও এইটো তথ্য দিয়া নাই সেইটো তথ্য নিদিয়াৰ ভাৱে 2nd এপিলৰ আবেদন জনোৱা হৈছে আসাম ইনফৰমেশ্যন কমিশ্যনৰ এইখিনিও কিন্তু 4 মাহ পাৰ হ'ল আৰু তেখেতে খবৰ ল'বলৈ আসাম ইনফৰমেশ্যন কমিশ্যন যাওঁতে কৈছে ই বছৰৰ শেষৰ ফালে বা অহা বছৰে এইটো শুনানিটো হ'ব বুলি সেনেকা তো এনেকা হ'লেতো এইটো জুবিন অনুৰাগী বলিন ডেকাটো এইটো এনেকা ডিমটিভেটেড হৈ গৈছে ডিছকাৰেজ হৈ গৈছে যে RTI আইনখন থাকিতো একোতো লাভ নাই এনেধৰণৰ অনুভৱ হৈ গৈছে এতিয়া এপিল কৰিম যে এইটো কথাটো যে আমাৰ যিটো আপোনালোকেতো জানে শুই থকা মানুহ এইটো জগাব পাৰি শুই নথকা মানুহটো জগাব নোৱাৰি ইভেন কুম্ভকৰ্ণকেও এইটো যিটো জগাইছিলে যে এইটো ঢোল বজাই বা পেঁপা বজাই বা এইটো কঁঠাল বা অনাৰসৰ সৌগন্ধ বা মাছ মাংসৰ সৌগন্ধ নাকত ভৰাই মেলি এইটো জগাইছিলে কিন্তু শুই নথকা যিটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জগোৱাটো বহুত কঠিন তথাপিও মই আজিৰ সংবাদমেলত মই অনুৰোধ জনাম যে এইটো যেহেতু সেকশ্যন 15 RTI এক্টৰ অনুযায়ী যেটো অপজিশন লিডাৰ যেটো সন্মানীয় ওয়াজেদ আলী চৌধুৰী তেখেত এজন মেম্বাৰ হয় 3জনীয়া সিলেকশন কমিটিৰ তেখেতক মই অনুৰোধ জনাব বিচাৰিম যে লিখিত আকাৰত যে হার পোৱাবলৈ কাৰণে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যে এজন চিফ ইনফৰমেশ্যন কমিশনাৰ আৰু 3জন এটো মেম্বাৰৰ নিযুক্তি অতি সোনকালে হ'ব লাগে আৰু এইখিনি যেটো লিখিত আকাৰত যেটো পত্ৰ প্ৰেৰণ যে কৰিব মাননীয় মুখ্যমন্ত্ৰী এইটো ৰাজহুৱা কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে হেইটোও মই ক'ব বিচাৰিম নিশ্চয়।